এই পাতটো ভালদৰে এবাৰ চাই লওক। এই পাতটো আপুনি চিনি পাইছেনে? এই পাতৰ ৰস খালে 10টা বেমাৰ নোহোৱা হৈ পৰিব। এই পাতৰ চমৎকাৰিতাৰ বিষয়ে জানিলে আপুনিও হতবাক হৈ পৰিব। আপুনি সাধাৰণ বুলি ভবা এই পাতৰ ৰসে আপোনাৰ ভিতৰৰ বহু ডাঙৰ ডাঙৰ বেমাৰ নোহোৱা কৰি দিব পাৰে। এই পাতৰ চমৎকাৰিতাৰ বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই পাতৰ চমৎকাৰিতাৰ বিষয়ে আজি আপোনাক মই এই ভিডিঅ'টোত কিছু কথা উল্লেখ কৰিম। কোনে কোনে এই পাতটো চিনি পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। 10ৰ পৰা 12টা বেমাৰ পৰ্যন্ত এই পাতৰ ৰস খালে আপোনাৰ ভাল হৈ যাব। আপুনি যদি চিনি পোৱা নাই তেন্তে মই আপোনাক কওঁ শুনক। এই পাতটো হৈছে ছজিনাৰ পাত। ছজিনা আমি সকলোৱে খাওঁ। পাচলিৰ ভিতৰত ছজিনাক এক অভিজাত পাচলি বুলিয়ে গণ্য কৰা হয়, কাৰণ ছজিনাৰ দাম কেতিয়াও নকমে। সদায় অধিক মূল্যতেই বজাৰৰ পৰা আমি ছজিনা ক্ৰয় কৰিব লগা হয়। ছজিনা আমি পাচলি বনাই খাওঁ। আমি জানো ছজিনা খালে ভাল, কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে ছজিনা পাতৰ উপকাৰিতা কিমান? ছজিনা পাতৰ ৰস খালে মানুহৰ কি কি লাভ হয়? আজি আমি আপোনাক ক'ম ছজিনা পাতৰ ঘৰুৱা কিছুমান উপায়ৰ বিষয়ে। ছজিনা পাতে আপোনাৰ ভিতৰৰ এনে কিছুমান ৰোগ ব্যাধি নোহোৱা কৰিব যিবোৰ আপুনি আজিলৈকে চাগে গমেই পোৱা নাই। আপুনি ছজিনা খায়, কিন্তু পাতটোক একেবাৰে সাধাৰণ বুলি জ্ঞান কৰে। সেইকাৰণে আপুনি ছজিনা পাতৰ চমৎকাৰিতাৰ বিষয়ে ভালদৰে আজিলৈকে জনা নাই। আজি মই আপোনাক ছজিনা পাতৰ মূল উপকাৰিতাৰ বিষয়ে এই ভিডিঅ'টোত উল্লেখ কৰিম। আপুনি ভিডিঅ'টো শেষলৈকে চাব। ভালদৰে চাই লওক এই পাতবিধ। এই পাত দেখিলে আপুনি সহজভাৱে নল'ব। য'তেই দেখে এমুঠি হ'লেও ঘৰলৈ ছিঙি আনিব, কাৰণ এই পাতে আপোনাক বহু চমৎকাৰী লাভ দিব, যিবোৰৰ বিষয়ে আজি মই এই ভিডিঅ'টোত আপোনাৰ সৈতে কথা পাতিম। চাওক, আমাক প্ৰকৃতিয়ে এনে কিছুমান উপহাৰ দিছে যিবোৰ আমি চিনি নাপাওঁ বাবে সেইবোৰৰ গুৰুত্ব বুজি নাপাওঁ। ভেষজ উদ্ভিদেৰে আমাৰ দেশ ভাৰতবৰ্ষ ভৰি আছে, কিন্তু এই ভেষজ উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে আমি নাজানো কাৰণে এইবোৰৰ চমৎকাৰী লাভৰ পৰা আমি বঞ্চিত হৈ থাকিবলগীয়া হয়। আমি চেষ্টা কৰিছোঁ এই উদ্ভিদবোৰৰ সৈতে আপোনাক চিনাকি কৰাই দিয়াৰ। আজি আধুনিক যুগত এইবোৰৰ ব্যৱহাৰ কমিলেও এসময়ত কিন্তু এইবোৰৰ ব্যৱহাৰ কৰিয়েই মানুহ নিৰোগী হৈ আছিল। মানুহৰ বেমাৰ হ'লে ভেষজ চিকিৎসাই চলিছিল, কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ ফলত এই ভেষজ উদ্ভিদবোৰৰ প্ৰতি আমি গুৰুত্ব কমাই দিলোঁ। কিন্তু আজি আপুনি এই সকলোবোৰৰ বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব। আপুনি জানি আচৰিত হ'ব, এই ছজিনা পাতত গাখীৰতকৈও বেছি কেলছিয়াম আছে। অৰ্থাৎ কাৰোবাৰ যদি কিবা বিষজনিত সমস্যা আছে, তেওঁলোকৰ বাবে এই ছজিনা পাত মহৌষধৰ সমান। এই ছজিনা পাতত প্ৰচুৰ পৰিমাণে ভিটামিনছ থাকে। যিজনৰ শৰীৰত তেজৰ অভাৱ, অলপমান কাম কৰিলেই যাৰ ভাগৰুৱা যেন অনুভৱ হয়, যিজনে কিবা এটা কৰিবৰ কাৰণে শক্তি সামৰ্থ্য নাপায়, যুঁজিবলৈ সাহস নাপায়, মনটো দুৰ্বল যেন লাগে, সেইসকল ব্যক্তিৰ কাৰণে এই পাতটো একেবাৰে ৰামবাণৰ দৰে। কঁকাল বিষ, আঁঠুৰ বিষ, গৰুহাৰ বিষ, এই ঔষধি গুণ থকা ছজিনা পাতে এইবোৰ নোহোৱা কৰি দিব পাৰে। মই পূৰ্বেই কৈছোঁ, ইয়াত প্ৰচুৰ মাত্ৰাত কেলছিয়াম থাকে। গতিকে আপোনাৰ বিষজনিত সমস্যাৰ বাবে ছজিনা পাত বহুত বেছি গুৰুত্বপূৰ্ণ। কেৱল সিমানেই নহয়, যিজনৰ দৃষ্টিশক্তিৰ সমস্যা আছে, চকুৰে যিজনে ভালদৰে দেখা নাপায়, তেওঁলোকৰ বাবেও ছজিনা খুবেই ভাল। ছজিনাত ভিটামিন এ প্ৰচুৰ মাত্ৰাত থাকে। মানুহৰ দৃষ্টিশক্তি ঘূৰাই অনাত ছজিনা বহুত বেছি উপকাৰী। মহিলাসকলৰ বাবে ছজিনাটো এই কাৰণেই ভাল, কাৰণ ছজিনাত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। যাৰ আইৰণ ডেফিচিয়েঞ্চি আছে, তেওঁলোকে ছজিনা খোৱা আৰম্ভ কৰক। ছজিনাত কেৱল আইৰণেই নহয়, ফলিক এচিডো থাকে। আইৰণ আৰু ফলিক এচিড থকাৰ কাৰণে মানুহৰ দুৰ্বলতা এইখিনিয়ে নোহোৱা কৰি দিব পাৰে। ৰক্তহীনতাৰ সমস্যাও দূৰ কৰে এই ছজিনা পাতে। ছজিনা পাতত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিনে চুলি সৰা বা আঠ বয়সতেই চুলি পকা সমস্যাও নিৰ্মূল কৰে। কেৱল সিমানেই নে, মানুহৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰাটো ছজিনা পাতৰ আছে এক উল্লেখযোগ্য ভূমিকা। ভিডিঅ'টো চাই থকা লোকসকলক কওঁ, আপোনালোকৰ মাজৰ কাৰোবাৰ যদি গেষ্ট্ৰাইটিছৰ সমস্যা আছে, খালেই পেটটো ফুলি যায় বা আভুক আভুক লাগে, এনেকুৱা ধৰণৰ যাৰ সমস্যা আছে,
যাৰ এচিডিটিৰ সমস্যা আছে, যাৰ কোষ্ঠকাঠিন্য মানে খোলোচাকৈ যাৰ পায়খানা নহয়, তেওঁলোকৰ বাবে ৰামবানৰ দৰে কাম কৰে এই ছজিনাই। ছজিনা পাতত প্ৰচুৰ মাত্ৰাত ফাইবাৰ থাকে, যিখিনিয়ে পেটৰ গেছ আৰু এচিডিটি দূৰ কৰাত সম্পূৰ্ণৰূপে সহায় কৰে। আজিকালি হাই প্ৰেছাৰ, উচ্চ ৰক্তচাপ লাইফষ্টাইল ডিজিজত পৰিণত হৈছে। প্ৰায়বোৰ মানুহৰেই ৰক্তচাপ যথেষ্ট বাঢ়ি থাকে। আপুনি চাবচোন, আমাৰ ৬০-৬৫% মানুহৰেই ৰক্তচাপজনিত সমস্যা আছে। সেই উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলৰ কাৰণেও ছজিনা আৰু ছজিনাৰ পাত একেবাৰে মহৌষধৰ সমান। ছজিনাৰ পাতত এণ্টিঅক্সিডেণ্ট থাকে। এণ্টিঅক্সিডেণ্ট থকাৰ কাৰণে ই ৰক্তচাপৰ বাবে খুবেই উপকাৰী। কেৱল ৰক্তচাপেই নহয়, ছজিনা বা ছজিনা পাতে আমাৰ হৃদযন্ত্ৰটো খুব ধুনীয়া কৰি ৰাখে, সুস্থ কৰি ৰাখে। হাৰ্টৰ সমস্যাৰ পৰা এজন মানুহক বচাই ৰাখিব পাৰে এই ছজিনাই। হাৰ্টৰ সমস্যাৰ আশংকা ছজিনা পাত বা ছজিনা সেৱনৰ ফলত বহু পৰিমাণে কমি যায়। আজিকালি হাৰ্ট এটেকৰ সমস্যা কিমান বাঢ়ি গৈছে সেয়া আপুনিও নিশ্চয় দেখিছে। বলিউডৰ অভিনেতাৰ পৰা শেহতীয়াকৈ অসমতেই তেনেকুৱা দুই এটা ঘটনা সংঘটিত হৈছে। কোনোবাই গান গাই থাকোঁতেই ঢলি পৰিছে, কোনোবাই এক্টিং কৰি থাকোঁতেই ঢলি পৰিছে। এনেকুৱা ঘটনা প্ৰায়ে হ'বলৈ ধৰিছে। অৰ্থাৎ হাৰ্ট এটেক যিমান বাঢ়ি গৈছে, আমি কিন্তু সিমান বেছি সজাগ হোৱা নাই। তেনেকুৱা মানুহৰ ক্ষেত্ৰত এইখিনিয়ে বায়'এক্টিভ কম্পাউণ্ডৰ দৰে কাম কৰে, যিখিনিয়ে আপোনাৰ হাৰ্টটোক চাৰিওফালৰ পৰা সুৰক্ষা প্ৰদান কৰে। ছজিনা পাতৰ দ্বাৰা মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যিকোনো বেমাৰৰ সৈতে যুঁজিবলৈ শৰীৰটোৱে শক্তি পায়। গতিকে ছজিনা পাতক আপুনি সাধাৰণ পাত বুলি ওলাই নকৰিব। কোৱা হৈছে, ছজিনা পাতৰ সেৱনে বেমাৰৰ সৈতে যুঁজিবলৈ শৰীৰটোক বহু বেছি শক্তি প্ৰদান কৰে। ইমান সময় আপোনাক মই ছজিনা পাতৰ উপকাৰিতাৰ বিষয়ে ক'লোঁ, কিন্তু এতিয়া মই আপোনাক যিখিনি ক'ম এইখিনি আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই ছজিনা পাত আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিলে ইয়াৰ সম্পূৰ্ণ লাভ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। মন দি শুনি যাব। যদি হাতত কাগজ কলম আছে তেন্তে নোট কৰি ল'ব, নহ'লে আপুনি মনোযোগেৰে কথাখিনি শুনিবলৈ যত্ন কৰিব। প্ৰথমে আপোনাক কওঁ, আশে পাশে যদি আপুনি ক'ৰবাত ছজিনা দেখিছে বা আপোনাৰ ঘৰতো যদি ছজিনা আছে, আজিৰ পৰা ঘৰলৈ কেৱল ছজিনা কেইডাল ছিঙি নানিব। ছজিনাৰ লগতে ছজিনা পাতো আপুনি ঘৰলৈ লৈ আহক, কাৰণ ছজিনা পাতত প্ৰচুৰ পৰিমাণে ঔষধি গুণ লুকাই আছে। ছজিনা আপুনি সকলো সময়তে নাপায়। ছজিনা এবিধ বতৰীয়া পাচলি, কিন্তু পাতটোতো আপুনি সদায় পাব। ছজিনা নাপাব পাৰে, ছজিনাৰ পাত আপুনি সদায় পাব। গতিকে ছজিনাৰ পাত আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে এতিয়া মই আপোনাক বুজাই ক'বলৈ চেষ্টা কৰিম। এমুঠি ছজিনাৰ পাত ছিঙি আনিব। পাতখিনি পৰিষ্কাৰ পানীৰে প্ৰথমে ধুই ল'ব। কেৱল সতেজ পাত আনিব, ভুলতো আপুনি শুকান পাত ছিঙি নানিব। এমুঠি সতেজ ছজিনাৰ পাত আপুনি ছিঙি লৈ আহক। সেই পাতখিনি আপুনি পানীৰে ধুই লওক। সতেজ পাত এই কাৰণেই আনিব কাৰণ সতেজ পাতৰ পৰাহে ৰস ওলায়। সতেজ পাতখিনি আনি পাতখিনি ধুনীয়াকৈ পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব। আপুনি চাবচোন, ছজিনাবোৰ পথৰ কাষত বেছিকৈ থাকে, গতিকে পথৰ কাষেৰে গাড়ী ঘোঁৰা বেছিকৈ চলি থাকে। সেইবাবে পাতখিনি ছিঙি আনি প্ৰথমে সেই লেতেৰাখিনি ধুই লোৱাটো খুবেই জৰুৰী। পৰিষ্কাৰ পানীৰে পাতখিনি আপুনি ধুই ল'ব। তাৰপিছত পাতখিনি আপুনি পটাত পিহি পেলাওক। পটাত সেইখিনি পিহাৰ পিছত আপুনি সেইখিনি চাটনিৰ দৰে খাব পাৰে। এতিয়া আপুনি চাগে নিশ্চয় মোক এটা প্ৰশ্ন কৰিব, তেনেকৈ বাৰু পাতমুঠি ছিঙি আনি পটাত পিহিলোঁ, চাটনিৰ দৰেই খালোঁ, কিন্তু কিমান খাম? যিসকলে ছজিনা পাতৰ ঔষধি গুণৰ বিষয়ে সততেই প্ৰচাৰ কৰি আহিছে, তেওঁলোকৰ মতে যিখন চামুচ, ঘৰত থকা যিখন চাহ চামুচ, সেইখনেৰে এচামুচ খাব লাগে। এচামুচ খালেই সেই পাতৰ উপকাৰিতা আপুনি লাভ কৰিব। কেৱল যে পটাতেই পিহিব তেনেকুৱা নহয়। আজিকালি প্ৰায়বোৰ ঘৰতেই মিক্সাৰ গ্ৰাইণ্ডাৰ থাকেই, তাতো আপুনি পিহি ল'ব পাৰে, কিন্তু এচামুচেই আপুনি চাটনিৰ দৰে খাব। সকলো বস্তুৰে এটা জোখ আছে। ভাল হওক বুলিয়ে আপুনি মাত্ৰাধিক হাৰত এই পাত সেৱন নকৰিব, কাৰণ জোখতকৈ বেছি খালে ক্ষতি আপোনাৰেই হ'ব। এতিয়া বহুতেই এলাহ কৰে, ছজিনা পাত ছিঙি আনিম, পটাত পিহিম, তাৰপিছত চাটনি বনাই খাম, ইমানবোৰ কোনে কৰি থাকে? সেই সকলোকো আজি মই কৈছোঁ, আপোনালোকেও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনাৰ পটাত পিহিবলৈ এলাহ লাগিছে, তেন্তে ৪-৫টা পাত আপুনি ছিঙি আনি
পৰিষ্কাৰ পানীৰে ধুই সেইখিনি চুবাই খালেও আপুনি সিমানখিনিয়ে ফল লাভ কৰিব। প্ৰতি পুৱা বা দিনটোৰ যিকোনো সময়ত আপুনি এই সজিনা পাত খাব পাৰে। ইমানখিনিলৈকে আপোনাৰটো এটা কথা স্পষ্ট হ'ল, এই সজিনা পাতত বহুত বেছি ঔষধি গুণ সোমাই আছে। মই পূৰ্বেই কৈছোঁ, পৰ্যাপ্ত পৰিমাণৰ আইৰণ আৰু কেলছিয়াম এই সজিনা পাতত থাকে। গাখীৰ আৰু পালেঙত যিমান থাকে তাতকৈও বেছি থাকে এই সজিনা পাতত। গাজৰত যিমান ভিটামিন এ থাকে তাতকৈ বেছি ভিটামিন এ থাকে সজিনা পাতত। সজিনা পাতত প্ৰচুৰ পৰিমাণে ভিটামিন চিও পোৱা যায়। আপোনাৰ শৰীৰটোত যিখিনিৰ প্ৰয়োজন বা যিখিনিৰ অভাৱ হৈ আছে সেইখিনি কোনো চিন্তা নকৰাকৈ, কোনো অসুবিধা নোহোৱাকৈ আপুনি ঘৰতেই পাব পাৰিব। কেৱল এমুঠি সজিনা পাতৰ প্ৰয়োজন হ'ব। সজিনা পাতৰ উপকাৰিতা আৰু আছে। সজিনা পাতে মানুহৰ হিমোগ্লোবিন ঠিক কৰে। আশংকা একেবাৰে কমাই দিয়ে সজিনা পাতে। ব্লাড প্ৰেছাৰ আৰু কলেষ্টৰেল একেবাৰে নিয়ন্ত্ৰণত ৰাখে সজিনা পাতে। আজিকালি প্ৰায়বোৰ মানুহে ব্লাড প্ৰেছাৰ বা কলেষ্টৰেলৰ সমস্যাত ভুগি আছে। এই সজিনা পাতে লিভাৰ আৰু কিডনি ডিটক্স কৰে। ওজন কমাবলৈও আপুনি সজিনা পাত ব্যৱহাৰ কৰিব পাৰে। একাপ বা আধা কাপ পানীত আপুনি সজিনাৰ 4-5টা পাত যদি উতলাই ঠাণ্ডা কৰি সেইখিনি চাহ খোৱাৰ দৰে খায়, তেতিয়া আপোনাৰ সম্পূৰ্ণ শৰীৰটোৱেই বিশুদ্ধ হৈ পৰিব, ডিটক্স হ'ব। শৰীৰৰ ভিতৰত যিমানবোৰ বেয়া বস্তু আছিল সেই সকলো বেয়া বস্তু উলিয়াই নিব। সেই লেতেৰাখিনি প্ৰস্ৰাৱৰ জৰিয়তেও বাহিৰলৈ ওলাই আহিব পাৰে। লেতেৰাখিনি যেতিয়াই বাহিৰলৈ ওলাই যাব, আপুনি যিকোনো বেমাৰৰ পৰা বাচি থাকিব পাৰিব। অতিৰিক্ত চৰ্বিও এই সজিনা পাতেই নোহোৱা কৰি পেলায়। ভিটামিন আৰু খনিজ প্ৰচুৰ পৰিমাণে থকা এই সজিনা পাতত মেগনেছিয়াম, কেলছিয়াম, আইৰণ, জিংকো থাকে এই সজিনা পাতত। প্ৰটিনৰ নিৰ্মাণখণ্ড এমিনো এচিডেৰে ভৰপূৰ এই সজিনা পাত। সজিনা পাতত 18 প্ৰকাৰৰ এমিনো এচিড পোৱা যায়। তাৰ প্ৰতিটোৱে শৰীৰটোক সুস্থ কৰি ৰাখিবৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ। সজিনাৰ ঔষধি গুণে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ, গাঁঠিয়া বেমাৰ, বিভিন্ন ৰোগৰ আশংকা কমাই দিয়ে। বতৰীয়া ৰোগৰ পৰাও এই সজিনা পাতে মানুহক সুৰক্ষা প্ৰদান কৰে। পুনৰ কৈছোঁ, কেৱল সজিনাই নাখাব, কেতিয়াও সজিনাৰ পাতকেইটাক গুৰুত্বহীন নকৰিব। এই পাতৰ ঔষধি গুণৰ বিষয়ে ইতিমধ্যেই মই উল্লেখ কৰিছোঁ। সজিনা পাতত যিমান ভিটামিন আছে সিমান ভিটামিন আপুনি সহজতে ক'তো বিচাৰি নাপাব। কিন্তু এটা কথা, যদি আপুনি বিষত আক্ৰান্ত হৈ আছে, ডক্তৰে দিয়া ঔষধ খোৱা এৰি কেৱল সজিনা পাতৰ ওপৰতেই ভৰসা নকৰিব। চিকিৎসকৰ পৰামৰ্শ আপুনি লওক। চিকিৎসকে দিয়া মেডিচিন আপুনি নিয়মিতভাৱে খাই থাকক। তাৰ অতিৰিক্তভাৱেহে সজিনা পাতৰ যি উপকাৰিতা আছে সেই উপকাৰিতাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিলোঁ। সজিনা পাতৰ এই উপকাৰিতাৰ বিষয়ে আপুনি আগতে জানিছিলনে? আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, আপোনজনৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আমাৰ ভিডিঅ'টো কেনে পালে জনাব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনিয়ে পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।